তো আজিৰ কুৱেশ্যন আছিলে যে এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব। তেতিয়াহ'লে এইটো আমি ওলাবলৈ চেষ্টা কৰোঁ যে কিমান টকাত বেচিলে 15% লাভ হ'ব। তো ইয়াত দিয়া আছে কিনা দাম ইকুৱেল দিয়া আছে কিমান 60 টকা। লাভৰ শতাংশ কিমান দি আছে 15%। তো বেচা দাম ওলাব লাগে। বেচা দামৰ ফৰ্মুলা হ'ব বেচা দাম বা কিমান টকাত বিক্ৰী কৰে সেইটো বেচা দাম আছিলে ফৰ্মুলাটো 100 প্লাছ লাভৰ শতাংশ অৰ্থাৎ প্ৰফিট পাৰ্চেণ্ট ডিভাইডেড বাই 100 ইনটু কিনা দাম। ইয়াত 100 to 100 থাকিব প্লাছ পাৰ্চেণ্ট অফ প্ৰফিট কিমান আছে ইয়াত 15% ডিভাইডেড বাই 100 দাম আছে 60 rupees। এইটো কেঞ্চেল হৈ যাব। তো কিমান হৈ যাব 115 ডিভাইডেড বাই 10 ইনটু 60। কি হৈ যাব 5 দি কাটিলে 5 7 5 5 2 10 15 2 3 6 তেতিয়াহ'লে 23 ইনটু 3 থাকিব অৰ্থাৎ 69 টকাত কিমান টকাত বেচিব লাগিব 69 টকাত বেচিব।